ফ্ৰেণ্ডছ, আজি কি হ'ল জানে? আজি মই স্কুলৰ পৰা আহি থাকোঁতে বৰ ডাঙৰ বিপদ এটাৰ পৰা ৰক্ষা পৰিছোঁ। মোৰ যে স্কুটিখনৰ ভিতৰত এটা সাপ সোমাই আহিছিল, মই গমেই পোৱা নাছিলোঁ। আধা বাটতেহে গম পালোঁ যেতিয়া স্কুটিৰ হেণ্ডেলৰ পৰা সাপটো ওলাই মোৰ হাতখনৰ ওপৰেদি হেণ্ডেলৰ ওপৰেদি গৈ ফেট মেলিছে। মই তেতিয়াহে দেখা পাই একদম আচৰিত হৈ ভয় খাই হঠাতে ব্ৰেক মাৰি স্কুটি মাজতে ৰখাই দিছোঁ। তাৰপিছত সেইখিনি চাইছোঁ যে মানুহ কোনো নাই। কোনে মোৰ সাপটো আঁতৰাই দিব? মোৰ স্কুটিৰ পৰা ভয়তো মই আৰু স্কুটিখন চুব পৰা নাই। মই বাৰু ভিডিঅ' কৰিছোঁ, আপোনালোকক দেখাম। তাৰপিছত কি হ'ল, গাড়ী এখন এফালৰ পৰা গৈ থকা দেখিলোঁ। গাড়ীখনত দেখিলোঁ প্লেট লগোৱা আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। মই ৰখাই দিলোঁ, তেওঁলোকে মোক হৰ্ণ দি আছে কাৰণ মোৰ গাড়ীখন মাজতে আছে, তেওঁলোক পাৰ হ'ব পৰা নাই। তো তেওঁলোকে হৰ্ণ দি থকা দেখি মই ছিগনেল দি এনেকৈ ৰখাই দিলোঁ। তেওঁলোক ৰৈ দিলে যেনিবা। তাৰপিছত তেওঁলোক নামি আহিল, কি হ'ল সুধিলে। তাৰপিছতে যিজন অফিচাৰ টাইপ আছিল তেখেতে সুধিলে কিয়া হোৱা। তো তেতিয়াই মই ভাবিলোঁ তেখেতে আছামিজ বুজি নাপায়, গতিকে মই হিন্দীতে কথাখিনি ক'লোঁ যে মই স্কুলৰ পৰা আহি আছোঁ, স্কুলৰ এজোপা গছৰ তলত মই ৰাস্তাত স্কুটিখন থওঁ, তো হয়তো সাপটো গছজোপাৰ পৰাই মোৰ স্কুটিত সোমাল। তো আৰু তেওঁলোকে তেতিয়া দেখিছে সাপটো একদম পূৰা এনেকৈ ফেট মেলি আছে মোৰ হেণ্ডেলডালত। তাৰপিছত তেওঁলোকে যেনিবা সহায় কৰিলে। ড্ৰাইভাৰজনে এডাল বাঁহৰ লাঠি এডাল বুটলি আনিলে, আনি কৰি অলপ থেকিয়াই দিলে, অলপ ওলাই গৈ আকৌ পাক মাৰি সোমাল। পাক মাৰি এইটো চাইডে আহি আকৌ মোৰ স্কুটি এনেকৈ সন্মুখত এটা বক্স থাকে নহয়, সেইফালেদি সোমাই দিলে। তাৰপিছত আকৌ তেখেত বোলে যিজন অফিচাৰ টাইপ আছিল তেখেত হেনো PWD ছুপাৰভাইজাৰ হয়। তাৰপিছত তেখেতেও লৈ কৰি টঙনিয়াই কৰি দিলে। ওচৰত আৰু বেলেগ মানুহ আহিল, তেওঁলোকেও হেল্প কৰিলে। তাৰপিছত তেনেধৰণে সাপটো গৈ মোৰ যে বুকুতেও কঁপি আছে। কোনফালে গ'ল? এইটো আকৌ ইয়াতে আছে। এই স্কুটিৰ ভিতৰলৈ সোমাব নিও যে ৰাস্তাটো বেয়া কাৰণে গছজোপা তলতে থওঁ স্কুটিখন। ইফালে কেনেকৈ হেৰি কৰিছে? মোৰ বেগটো নোসোমাবি, আকৌ সোমাই গ'ল। নাই, তাত সোমোৱা নাছিলে।